মই আজি আপোনালোকলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ইমানবোৰ ডাৱৰ দেখিছেনে? ডাৱৰবোৰ দেখি অনুমান কৰিব পাৰিছে কোন ঠাইত আছোঁ। হয়, আজি মেঘালয়ৰ আকৌ এটা নতুন ঠাই আপোনালোকক দেখুৱাম। আশা ৰাখিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আমি পাইছোঁহি মেঘালয়ৰ ইকো পাৰ্ক। ইকো পাৰ্কলৈ বুলি আহিছোঁ। দেখিছেনে কিমান ডাৱৰ, বহুত দূৰলৈকে একোৱে দেখা নাপায়। গোটেই ডাৱৰে আৱৰি আছে চাৰিওদিশে। এয়া পাৰ্কিং প্লেচ, ইয়াতে আহি আমাৰ গাড়ী ৰখাইছেহি। ইকো পাৰ্কলৈ বুলিয়ে ইয়াতে বহুত মানুহ আহি পাইছেহি। পৰিৱেশটো আহি পাই বহুত ভাল লাগিছে। আমি আহি পাওঁতেহি ইয়াতে বৰষুণ আৰম্ভ হৈছে। কিন্তু কি হ'ল, আমি যিমান কেইজন মানুহ আহিলোঁ চবৰে ছাতি নাছিলে। সেই ইয়াত আকৌ ছাতি কিনিব লগা হৈছে। কিন্তু ইয়াত ছাতি ভাড়াটো পোৱা যায়। এটাৰ ভাড়া 30 টকাকৈ লয়। কিন্তু তথাপিও চখতে ছাতি কিনিলোঁ। শ্বিলং, দাৰ্জিলিং এইবোৰৰ ছাতিবোৰ মোৰ বহুত ভাল লাগে। সেয়ে আকৌ কিনিলোঁ। এয়া ছাতি লৈ লৈ আমি আগবাঢ়িছোঁ ইকো পাৰ্কৰ পিনে। এয়া আমাৰ লগৰ শিৱাশ্ৰীয়ে অলপ ভিডিঅ' কৰি সহায় কৰি দিছে। আমি গৈ আছোঁ, তাই ভিডিঅ' কৰিছে। সোমাই গৈয়ে যে ইমান পৰিৱেশটো ভাল লাগিছে নহয়। এয়া ডাৱৰ চবপিনে ডাৱৰ সিঁচৰিতি হৈ আছে। এয়া আমি বহুতো মানুহ ইয়াতে গৈ লগ পাইছোঁ। পাৰ্কখনৰ চবপিনে ডাৱৰ। সন্মুখতে গৈ পানীৰ এটা ফোৱাৰা দেখিছোঁ। পানীৰ পৰি আছে, তাতে খিচখিচীয়া বৰষুণ ডাৱৰ সকলো মিলি পৰিৱেশটো সঁচাকৈ খুব মজা লাগিছে। এয়া আমি ডাৱৰৰ মাজে মাজে আমি আগবাঢ়ি গৈ আছোঁ। এয়া গছ-গছনিবোৰ দেখিছেনে? তাৰ চাৰিওপিনে সকলো পিনে ডাৱৰৰ মাজে মাজে কেৱল গছবোৰ অলপ অলপ ওলাই আছে। ইয়াৰ মাজেৰে বৈ যোৱা জুৰিৰ শব্দ শুনা গৈছে, হুহুৱনি শব্দ। আহিয়ে দেখিছেনে এইখন দলং বনাইছে। ইমান ধুনীয়া লাগিছে। কালাৰ কৰি দিছে, কাঠৰ দলং। এই দলঙৰ পৰা গৈ গৈ এনেদৰে আগলৈ ষ্টেপ সাজি থৈছে। সেই ষ্টেপৰ জৰিয়তে আকৌ আগলৈ যাব পাৰি। যিহেতু পাৰ্কখন যথেষ্ট ডাঙৰ, সেয়ে এনেদৰে সুবিধা কৰি দিছে যাতে পৰ্যটকৰ অলপো অসুবিধা নহয়। আমি এনেদৰে এয়া ষ্টেপৰ মাজেদি এনেদৰে আগবাঢ়ি আহি আছোঁ। ইমান ধুনীয়া পৰিৱেশটো দেখি মোৰ মানুহজন অলপ ৰৈ দিছে এইখিনিতে। পৰিৱেশটো চাওকচোন, কি সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ। অকণ আগত গৈ একো নেদেখি চাওকচোন কেনেকৈ গোটেই ডাৱৰে ঢাকি আছে। খালি এইপিনেও এখন দলং আছে ন? আগৰবাৰ আহোঁতে কিন্তু এই দলংকেইখন বনোৱা নাছিল নেকি? আগতে নাছিলে এই দলংখন। ডাৱৰ আৰু পানীৰ শব্দ, পৰিৱেশটো কি ধুনীয়া। প্ৰকৃতিৰ সৃষ্টি, মানৱ সৃষ্টি চব লগ লাগি কিমান এটা ধুনীয়া পৰিৱেশ হৈছে। তলত পানীৰ শব্দখিনি অলপ শুনাই দিছোঁ আপোনালোকক। এইপিনে মানে শিলখিনি দি পানীখিনি গুচি গৈছে ন? শিলৰ ওপৰৰ পৰা পানীখিনি বাগৰি এইটো মানে কিবা হেৰিয়ৰ নিচিনাত পৰিছেগৈ। তলত মানে একো নাই ন? তাকে তলত আৰু বা সঁচাকৈ চাওঁচোন, যোন ঠাইলৈকে গৈছে তাতে কিমান ধুনীয়া, কিমান পানী। বা এনেকেতো যুগ যুগ পৰি আছে ন পানী, অনন্তকাল যুগ যুগ ধৰি। অলপ জুম কৰি দেখাই দিছোঁ, হৰাই আছে পানী। আনটো দিশত চব ডাৱৰ, বগা হৈ আছে যে চব ডাৱৰ, বাকী একো নেদেখি। ইয়াত খিচখিচীয়া বৰষুণৰ মাজে মাজে বহুত ধুনীয়া বতাহ মাৰি আছে। সেয়ে আমি সকলোৱে ছাতি জপাই ল'লোঁ, কাৰণ নেচাৰেল বতাহটো বহুত ভাল লাগে
আমি ইমান গৰমৰ পৰা একেদিনমানৰ কাৰণে ইয়ালৈ আহোঁ, ইয়াৰ বতাহ আৰু ডাৱৰে যদি নেখাওঁ তেনেহ'লে কেনেকৈ হ'ব। সেই সকলোৱে ছাতি জপাই পেলাই অলপ বৰষুণ পৰিছে, বতাহ লাগিছে, আগবাঢ়িছোঁ পুনৰ। ইয়াতে ওপৰলৈ আহি থকা দুই এজনে কৈছে আগলৈ নাযাওঁ আৰু একেইহে, কিন্তু সেই একেইতে পৰিৱেশটো বহুত বেলেগ। ডাৱৰৰ মাজতে আমি আছোঁ, ডাৱৰ ফালি ফালি আগবাঢ়ি যোৱাটোৱে মজা আছে। ইমান ধুনীয়া লাগিছে। মই আগলৈ যাওঁগৈ দেই, আপোনালোক য'লৈ যাই গৈ থাকক। মাজে মাজে এয়া অলপ ঘাঁহনি পোৱা গৈছে, ঘাঁহেৰে আৱৰি আছে কিছুমান এলেকা। এইপিনে এয়া দেখিছে খেলিবৰ কাৰণে এয়া ব্যৱস্থা কৰি ৰাখিছে। ডাৱৰৰ মাজত এনেদৰে ল'ৰা ছোৱালীয়ে খেলিবলৈ পালে সঁচাকৈ কম ভাল লাগেনে। শ্লাইডিং ৰাখিছে। আকৌ আমি এয়া উভতি আহিছোঁ এইখন পাৰ্কৰ পৰা যাওঁগৈ বুলি। তথাপিতো যেন ইয়াৰ পৰা নাযাম, ইমান ধুনীয়া পৰিৱেশ চাওকচোন। মানুহবিলাক সকলো একদম আনন্দত আত্মহাৰা হৈ গৈছে। ইয়াত তলৰ এখন ইয়াত নদী আছে, ইয়াতে চাওকচোন চবেই গা ধুইছে, ফটো উঠিছে। মই বাৰু এতিয়ালৈকে তললৈ নমা নাই যেনিবা। সিপিনে পানীৰ হুহনি শব্দ। আমাৰ তাত হ'ব লাগিছিলে, কিমান চাগে পিকনিক খালেহেঁতেন ইয়াতে। এয়া মোৰ মানুহজনো গৈছে, গৈ ফটো একপি তুলি দিব লাগে ওপৰৰ পৰাই। এই পাৰ্কখনত আচলতে য'ত ত'ত বহুত মানুহ সোমাই আছে। বাহিৰত গাড়ী পাৰ্কিঙত দেখিলেহে গম পোৱা যায় ইয়াত কিমান মানুহ সোমাই আছে, কিন্তু ডাৱৰৰ পৰা একো নেদেখি আৰু পাৰ্কখন যথেষ্ট যিহেতু ডাঙৰ, য'তে ত'তে মানুহবোৰ আছে, ওচৰলৈ গ'লেহে গম পোৱা যায় কিমান মানুহ ইয়াত সোমাই আছে। সঁচাকৈ পৰিৱেশটো খুব সুন্দৰ, বহুত ধুনীয়াকৈ সময় কটাব পাৰি, প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব পাৰি। উভতি আহোঁতে এইখিনিতো আকৌ দেখিছোঁ ল'ৰা ছোৱালীয়ে খেলা গাড়ী থৈ দিছে, ঘূৰি ঘূৰি গাড়ীত উঠিব পাৰি। ল'ৰা ছোৱালীয়ে বহুত ভাল পাইছে। এয়া উঠিছে গাড়ীত সৰু সৰু ল'ৰা ছোৱালী। কেনেকুৱা এটা ডাৱৰৰ পৰিৱেশৰ মাজত এইবিলাক ৰাখি থৈছে, কম ভাল লাগিছেনে ল'ৰা ছোৱালীৰ মনটো। এইপিনে আকৌ এইটো পৰিৱেশ, বহুত মানুহ এইখিনিত লগ খাইছেহি, খাই পেলাই এয়া হয়তো তেওঁলোকো উভতিবলৈ ধৰিছে পাৰ্কখন চাই পেলাই। এয়া চব জুৰিৰ পানী বৈ আছে, আনপিনে এইটো দিশতো ওপৰৰ পৰা জুৰিৰ পানী হৰহৰাই তললৈ পৰি আছে। ওপৰৰ পৰা চালে সঁচাকৈ ইমান ভাল লাগিছে গোটেই পৰিৱেশটো। ইয়াতো ল'ৰা ছোৱালীয়ে খেলিবলৈ এয়া জোলনা ৰাখি থৈছে, জোলনাত জুলিছে ল'ৰা ছোৱালীবোৰ। তাৰপিছত আমি আহি ভাবিছোঁ চবেই ইয়াতে অকণমান বহি জিৰাওঁ আৰু প্ৰাকৃতিক পৰিৱেশ এনেদৰেও অলপ উপভোগ কৰোঁ। খুব ভাল লাগিছে যিহেতু পৰিৱেশটো। মানুহে বহিবলৈকে এয়া পিলাৰ বনাই থৈ দিছে। ইয়াতে এখন দেখোন ধুনীয়া ফুল, ইমান ফুল আছে, কিন্তু বন্ধ কৰি থৈছে ন। পঞ্চিতাখিনি ভাল লাগিছে দেই, বহুত ধুনীয়া লাগিছে। সোমাবলৈ নিদিয়ে, সোমাবলৈ নিদিয়ে ন, বন্ধ কৰি ৰাখিছে। এনেদৰে ধুনীয়া ধুনীয়া ফুলখিনি আমি বাহিৰৰ পৰাই চালোঁ দেই। এতিয়া আমি যামগৈ আৰু আঁতৰৰ পৰাই কাঠৰ ৰেলিঙৰ দলংখনৰ সৈতে আৰু অকণমান কৰাৰ লোভকণ সামৰিব নোৱাৰিলোঁ দেই। এতিয়া ইমান ধুনীয়া পৰিৱেশটো এৰি আমি এতিয়া এয়া ওলাই আহিছোঁ ইক' পাৰ্কৰ পৰা। ইয়াত মানে এনেকুৱা তৎক্ষণাতে ডাৱৰ আহে, তৎক্ষণাতে আঁতৰি যায়, তৎক্ষণাতে অকণ অকণ বৰষুণ, তাৰপিছত নাই। ইয়াত কোনোবাই ইয়াত ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি ইয়াত ফটো উঠিছে। এয়া আহি পাই গ'লোহি পানীৰ ফুৱাৰাটো। এতিয়া আমি শেষ পইণ্ট পাইছোঁহি আৰু ওলাই যাওঁ ইক' পাৰ্কৰ পৰা।
ইকো পাৰ্ক চাই আহি আমি পুনৰ আহিছোঁ নহকালিকাই ফলছ চাবলৈ। এয়া আমি আহি পাই গৈছোঁহি নহকালিকাই ফলছলৈ যোৱা মূল গেট। এয়া গেটৰ পাৰ হৈয়ে আমি আগবাঢ়িছোঁ নহকালিকাই ফলছৰ দিশলৈ। এয়া ফলছৰ ওচৰ পাই গ'লহি। ইয়াতে আহি আমাৰ গাড়ী পাৰ্কিং কৰিছে। এয়া আমি আহি পাইছোঁহি দেই নহকালিকাই ফলছ। এয়া কিন্তু আমি এতিয়ালৈকে একো দেখা নাই, চাৰিওপিনে খালী কেৱল ডাৱৰ, কিন্তু পানীৰ ইমান শব্দ। এয়া আমাৰ মানুহজন আৰু লগতে মোৰ যিমানখিনি আহিছিলোঁ আমি। এতিয়া ডাৱৰ আছে কাৰণে আমি একো দেখা নাই, কিন্তু ডাৱৰটো নাইকিয়া হ'লে তেতিয়া কিন্তু পানীৰ শব্দটোৱে মজা লাগে। আমি চাৰ্চলৈ যাওঁতে যে এটা জেগা পাই গৈছিলোঁ, একেই এনেকুৱা জেগা, সেইটো জেগাৰ পৰা আমি এটা দেখিছিলোঁ, তাৰমানে পটককৈ দেখিছিলোঁ। এই পৰিৱেশটোত মানে ৰৈ পেলাই ভাল লাগে ন, বেলেগ আপুনি ইমান ভাল লাগে। আমাৰ ইমান তাত কিমান ডাৱৰৰ বাবে এইবাৰ আমাৰ এই ফলছটো দেখা পোৱাৰ সৌভাগ্য নহ'ল। আমি এতিয়া ইয়াৰ পৰা যাবগৈ লাগিব। এয়া বাহিৰৰ লোকেল মাৰ্কেটতে এয়া অৰ্কিড বেছি আছিলে। অৰ্কিড ইমান ভাল লাগে, সেই ভাবিলোঁ এজোপা লৈ লওঁ। এবাৰ আমাৰ ইয়াৰ নাৰ্চাৰীত সুধিছিলোঁ, প্ৰায় 700 টকামান কৈছিল, কিন্তু ইয়াত মাত্ৰ 250 টকা কৈছে। এইজোপা লৈ ল'লোঁ আৰু দেই শেষত। ভিডিঅ'টো আজিলৈ ইমান। এই পিছত পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।